মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক জীয়াই থাকিবলৈ দিবনে নাই? আজি অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ আজি তাৰিখত মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে। ইটোৰ পিছত সিটো সিদ্ধান্ত আমাৰ মূৰৰ ওপৰত জাপি দিছে। চাৰিওফালে মূল্যবৃদ্ধি উৎপাদত আমি আজি এসাঁজ পেট ভৰাই মানুহে ভাত খাব পৰা নাই। আজি আমাৰ ল'ৰা ছোৱালীক ভালকৈ চিকিৎসা কৰিব পৰা নাই, ভালকৈ পঢ়ুৱাব পৰা নাই। যেতিয়াই আপোনাৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ নিকাচ আৰম্ভ হয়, যেতিয়াই আপোনাৰ পৰিয়ালৰ কথা চৰ্চা হয়, যেতিয়াই আপোনাৰ দুৰ্নীতিৰ কথা চৰ্চা হয়, তেতিয়াই আপুনি আমাৰ মেইন সমস্যাটোৰ পৰা আঁতৰাই নি হিন্দু মুছলমান আদি কুটিল ৰাজনীতি আপুনি আৰম্ভ কৰে। আৰু স্মাৰ্ট মিটাৰ আপুনি জানেনে? এগৰাকী আইতাই হিয়া ঠাকুৰী কৈছিলে যে মই ভগা চিগা এটা জৰাজীৰ্ণ ঘৰত সেই আইতাগৰাকীৰ বিল স্মাৰ্ট মিটাৰৰ পিছত 300-400 আহিছে, য'ত আইতাগৰাকী এটা লাইট জ্বলাই 20 টকা 30 টকা আহে। সেইটোতকৈ আৰু ডাঙৰ প্ৰমাণ আপোনাক নালাগে। এদিন আপুনি গম পাব, আপোনাৰ পৰিয়ালে গম পাব সাধাৰণ জনতাক অত্যাচাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে।